আম্পায়াৰ একাডেমী বৰমা স্কুল সপ্তাহৰ সফল সামৰণি। বৰমাৰ আধুনিক শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান আম্পায়াৰ একাডেমীৰ চতুৰ্থ বাৰ্ষিক স্কুল সপ্তাহ আৰু ষষ্ঠ বাৰ্ষিক কলেজ সপ্তাহৰ বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে সামৰণি পৰে। উল্লেখ্য যে যোৱা 4 জানুৱাৰীৰ পৰা স্কুল সপ্তাহ আৰম্ভ হৈছিল। একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে টিহু বৰমা খণ্ড বিষয়া বৈহঠী বড়োৱে। উদ্বোধনী ভাষণত শিক্ষা বিষয়াগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক সকলো বিষয়তে দক্ষতা প্ৰকাশ কৰিবলৈ আহ্বান জনায়। উপস্থিত থকা অভিভাৱকসকলক তেওঁ কয় যে তেওঁলোকৰ সন্তানসকলে মোবাইল ব্যৱহাৰ কৰাটোত সতৰ্ক হ'বলৈ অনুৰোধ জনায়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাৰত জনবিজ্ঞান জাথাৰৰ সম্পাদক বিজ্ঞানী ডক্টৰ মনোজ কুমাৰ পাটোৱাৰীয়ে বিজ্ঞান মনস্কতাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ আগত বক্তব্য আগবঢ়ায়। সভাত বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰেশ্বৰ নাৰ্জাৰী আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ গৌম্বৰ ৰামচিয়াৰীয়ে উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰেৰণামূলক ভাষণ দিয়ে। উক্ত সভাতে স্কুল সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰে। সভাত বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বড়ো, শিক্ষাবিদ উমেশ বড়ো, সাংবাদিক দিলীপ কুমাৰ হালৈ, ভাৰত ৰাজবংশী, শিক্ষাবিদ বসন্ত কুমাৰ বৰ্মন, আম্পায়াৰ একাডেমীৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামচিয়াৰীৰ লগতে কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। মুকলি সভাৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক সাহিত্যিক দেওবাৰ ৰামচিয়াৰীয়ে। আজি এম্পায়াৰ একাডেমী ইয়াত আমাৰ এলিমেণ্টাৰী, ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী যৌথভাৱে আমি আজি মুকলি অধিৱেশনখন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। এলিমেণ্টাৰী, ছেকেণ্ডাৰী এইটো লেভেলৰ আমাৰ এতিয়া চতুৰ্থতম এটা আমাৰ বিদ্যালয় সপ্তাহ, আৰু ইফালে আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনতো আমাৰ ষষ্ঠতম আমাৰ বিদ্যালয় সপ্তাহ ইয়াত অনুষ্ঠিত আমি কৰিছোঁ। আমি বিদ্যালয় সপ্তাহৰ জৰিয়তে আমি এটা কথাই অনুভৱ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী যে দৈহিক, মানসিক আৰু আধ্যাত্মিক বিকাশ যাতে হয়, বিকাশ কৰিব পাৰে তেওঁলোকে, তাৰ কাৰণে আমি বিদ্যালয় সপ্তাহৰ জৰিয়তে বিভিন্ন আমি কাৰ্যসূচী ইয়াত লৈছোঁ। খেল ধেমালিৰ পৰা আদি কৰি খেল ধেমালি বা আমাৰ সাহিত্য চৰ্চা, সাহিত্যৰ আমি প্ৰতিযোগিতা আমি কৰিছোঁ। ঠিক তেনেকৈ আৰ্টৰ আৰু তেনেকুৱা ধৰণৰ কবিতা আবৃত্তি তেনেকুৱা ধৰণৰ বিভিন্ন আমি কাৰ্যসূচী ইয়াত আমি লৈছোঁ। আৰু এই আমাৰ মুকলি অধিৱেশনলৈ বা মুকলি এই যিটো সভা, এই সভাত আমি আমাৰ বিভিন্নজন আমাৰ গণ্যমান্য যেনে আমাৰ বৈজ্ঞানিক বা শিক্ষাৰ লগত জড়িত আমি বিষয়া ইয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ, যাতে আমাৰ আমন্ত্ৰিত অতিথিসকলে দি যোৱা যি পৰামৰ্শ বা যি আদৰ্শৰাজিৰ কথা যি তেখেতসকলে কৈ গ'ল, সেইখিনি কথা যাতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অনুসৰণ কৰি তেখেতসকলৰ আদৰ্শ অনুসৰণ কৰি তেখেতসকলৰ যিটো আমাৰ পৰামৰ্শ, সেই পৰামৰ্শাৱলী গ্ৰহণ কৰি যাতে তেওঁলোকে ভৱিষ্যত জীৱনত যাতে আগবাঢ়ি যাব পাৰে, সেইটোৰ কাৰণে আমি এনেকুৱা ধৰণৰ মুকলি অধিৱেশনত বা আমাৰ বিদ্যালয় সপ্তাহৰ এই মুকলি সভাত আমি শ্ৰদ্ধাৰ আমাৰ অভিজ্ঞ ব্যক্তি বা শিক্ষাৰ লগত জড়িত আমি অতিথিসকলক আমন্ত্ৰণ কৰি আনিছোঁ। বৰমাৰ পৰা দিলীপ কুমাৰ হালৈৰ প্ৰতিবেদন ইত্যাদি A to Z।